Hello everyone, মই ধ্ৰুৱ শ্ৰীৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টোত আমি তোমালোকৰ ক্লাছ 10ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আৰু তাৰ লগতে বিদ্যুৎ চেপ্টাৰটোৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম তোমালোকে ভালদৰে চাই থাকিবা এই চেপ্টাৰটোৰ যেটো ফাৰ্স্ট কোৱেশ্চন হৈছে এটো হৈছে which of the following is a physical change ইয়াত তলত যিকেইটা দি দিছে আমাক অপচন সেইকেইটাৰ ভিতৰত কোনটো ভৌতিক সালসলনি হয় বা ভৌতিক পৰিৱৰ্তন হয় হেতু আমাক সুধিছে ফাৰ্স্টটো কৈছে ফৰ্মেশন অফ কাৰ্ড ফ্ৰম মিল্ক মানে গাখীৰৰ পৰা দৈ গঠন হয় গতিকে হেতু এটা ৰাসায়নিক পৰিৱৰ্তন হয় ভৌতিক পৰিৱৰ্তন নহয় সেকেন্ডটো আছে ৰাইপেনিং অফ ফ্ৰুটস মানে ফল পকা বা ফল পকোৱা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো এটা হৈছে ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন নহয় থাৰ্ডটো আছে গেটিং সল্ট ফ্ৰম সি ওয়াটাৰ বা সাগৰৰ পানী যেতিয়া নিমখ মিহলি হৈ থাকে তেতিয়া সেই পানীখিনি বাষ্পীভূত কৰি পেলাই আমি কি কৰিব পাৰো তাৰ পৰা নিমখখিনি পৃথক কৰিব পাৰো আৰু বাষ্পীভৱন প্ৰক্ৰিয়াটো আমি জানো যে এটা ভৌতিক পৰিৱৰ্তন গতিকে আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন হেতুৰ কাৰেক্ট অপচনটো হ'ব অপচন সি আৰু হেতু হৈছে ভৌতিক পৰিৱৰ্তন আৰু কোনটো হয় গেটিং সল্ট ফ্ৰম সি ওয়াটাৰ বা সাগৰৰ পানীৰ পৰা নিমখ পৃথক কৰা যেটো প্ৰক্ৰিয়া হেতু হৈছে ভৌতিক পৰিৱৰ্তন সেকেন্ড কোৱেশ্চনটো লৈ যাবলৈ ট্ৰাই কৰো সেকেন্ড কোৱেশ্চনটো তোমালোকে চাবা To balance the following chemical equation, এটা chemical equation তলত দিয়া হৈছে the values of x and y should respectively be balancing ৰ ওপৰত বহুত কেটা কোৱেশ্চন আছে এই কোৱেশ্চনটোত কৈছে যে এই ৰিঅ্যাকচনটো ব্যালেন্স হ'বলৈ হলে ইয়াত x আৰু y ৰ ঠাইত কি বহুৱাব লাগিব তোমালোকে ভালদৰে মন কৰিবা একো টান প্ৰশ্ন নহয় আৰু কম সময়ত কেনেকৈ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সমাধান কৰিব লাগে হেতু তোমালোকে চাবলৈ চেষ্টা কৰা তোমালোকে x আৰু y থকা অংশটোত চোৱা x থকা অংশটোত চাবা দেই এফালে Al আছে আৰু এফালে এলুমিনিয়াম থকা কেমিক্যাল এইটোৱে হয়নে তোমালোকে দেখা পাইছা এলুমিনিয়াম থকা কেমিক্যাল এইটোৱে আৰু এফালে এলুমিনিয়াম থকা কেমিক্যাল এইটোৱে যত y আছে এতিয়া আমি x আৰু y ৰ মান উলিয়াব লাগে এতিয়া তোমালোকে চোৱা ইয়াত এলুমিনিয়াম দুটা আছে ইয়াত এলুমিনিয়াম এটা আছে কিন্তু ব্যালেন্স হ'বলৈ হলে এফালে যিমানটা এলুমিনিয়াম এফালেও কিমানটা এলুমিনিয়াম হ'ব লাগিব হয় না নহয় গতিকে মই যদি ইয়াত x ৰ সলনি 1 দিও x ৰ সলনি মই যদি 1 দি দিও তেতিয়া এলুমিনিয়াম কেটা হৈ যাব দুটা হ'ব কাৰণ 1Al2O3 হ'ব ন এইফালে এলুমিনিয়াম হৈ যাব তেতিয়া কেটা দুটা এফালে এলুমিনিয়াম দুটা হ'ব লাগিব গতিকে এফালে মই x ৰ মান 1 দিলে এফালে y ৰ মান কি দিব লাগিব y ৰ মান দিব লাগিব 2 তেতিয়া এলুমিনিয়াম কেটা হৈ যাব দুটা হৈ যাব এতিয়া আমি অপচনছ বোৰ চাও এলুমিনিয়াম মানে এটো সাইডে x যদি 1 হয় এটো সাইডে y কি হ'ব লাগিব 2 হ'ব লাগিব এটো সাইডে যদি x ৰ ভ্যালুটো 3 হয় তেতিয়া এফালে y ভ্যালুটো কি হ'ব লাগিব 6 হ'ব লাগিব মানে ডাবল হ'ব লাগিব ডাবল হোৱাটো চাও কি হয় এফালে 1 আছে 4 আছে হ'ব নোৱাৰে ইয়াত 1 আছে 2 আছে অপচন আছে পসিবিলিটি আছে 1 2 হ'ব পাৰে ইয়াত 1 দিলে ইয়াত 2 হ'ব পাৰে এফালে 2 আৰু এফালে 4 হেতু হ'ব পৰাৰ পসিবিলিটি আছে 2 আৰু 3 হ'ব নোৱাৰে মানে ফাৰ্স্ট আৰু লাষ্টৰ অপচন এই দুটা একেবাৰে ক্যান্সেল আউট হৈ গ'ল এতিয়া আমি চাও 2 আৰু 4 দিলে গুটেটো ব্যালেন্স হয় নে নহয় সাপোজ মই ইয়াত x ৰ সলনি 2 দিলো আৰু ইয়াত y সলনি মই দি দিলো 4 এটো কৰি চাও 2 আৰু 4 2 দিয়াৰ লগে লগে এলুমিনিয়াম 4টা হৈ যাব আৰু ইয়াত 4 দিয়াৰ লগে লগে এলুমিনিয়াম 4টা হৈ যাব কিন্তু ইয়াত 4 দিলে সোডিয়াম কেটা হ'ব 4 দিলে সোডিয়াম হ'ব 4টা কিন্তু ইয়াত সোডিয়াম কেটা আছে সোডিয়াম ইফালে আছে মাত্ৰ দুটা গতিকে মই ইয়াত যদি y সলনি 4 দিও তেতিয়া সোডিয়াম 4টা হ'ব কিন্তু ইয়াত সোডিয়াম আছে দুটা গতিকে 2 আৰু 4 থকা অপচনটো কাৰেক্ট অপচন হ'ব নোৱাৰে 1 আৰু 2 দিলে হয় নহয় চাই লও 1 আৰু ইয়াত 2 দিলে এলুমিনিয়াম ব্যালেন্স হৈ যাব মই কৈছো অলৰেডি যে ইয়াত 1 দিলে এলুমিনিয়াম এটো সাইডে দুটা আৰু ইয়াত 2 দিলে এলুমিনিয়াম এটো সাইডে দুটা হেতু ব্যালেন্স হৈ গল এফালে 1 দিলে সোডিয়ামটো এখিনি নাই গতিকে কথা নাই সোডিয়াম ইয়াত আছে এফালে সোডিয়াম কেটা আছে দুটা আছে আৰু এফালে যদি মই y ৰ জাগাত 2 দি দিও তেতিয়া সোডিয়াম কেটা হৈ যাব দুটা হৈ যাব গতিকে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাবলৈ ট্ৰাই কৰো থাৰ্ড কোৱেশ্চনটো হৈছে এইটো আকৌ এটা কেমিক্যাল ৰিঅ্যাকচনই হয় যেটো তোমালোকৰ কিতাপত আছে চেপ্টাৰটোৰ একেবাৰে লাষ্টৰ ফালে আছে ইয়াত কি কৈছে ইন অৰ্ডাৰ টু ব্যালেন্স দ্য above chemical equation the values of x y and z respectively ওপৰৰ ৰাসায়নিক সমীকৰণটো সমতুল কৰিবলৈ x y আৰু z ৰ মান কি হ'ব লাগিব এতিয়া তোমালোকে এই ইকুৱেশনটো একদম মনত ৰাখি থোৱাই ভাল যেতিয়া মনত ৰাখিবা তেতিয়া তোমালোকে ব্যালেন্সিং কৰোতে ইয়াত এটা বস্তু দেখা পাবা Mn O2 ৰ লগত
HCl 4টা লগ লাগি থাকে HCl 4টা লগ লাগি থাকে এনে ব্যালেন্স কৰি দেখুৱাব পাৰি কিন্তু মই কৰি নেদেখাও যেহেতু তোমালোকৰ কম সময়ত হ'ব লাগে গতিকে ইকুৱেশ্যনটো তোমালোকে মনত ৰাখিবা MnO2 ৰ লগত এইফালে HCl 4টা থাকিব লাগিব HCl ৰ আগত 4 থাকিব লাগিব মানে x ৰ ভ্যালু তেতিয়াহলে কি হ'ব লাগিব x ৰ ভ্যালুটো হ'ব লাগিব 4 so the value of x for this equation will be 4 এটো 4 হলে বাকিখিনি ওলাই আছে চোৱা তোমালোকে অপচনখিনি চোৱা ইয়াত 6 আছে এটো হ'বই নোৱাৰে x ৰ ভ্যালু 4 আছে এটো পসিবিলিটি আছে এটো হ'ব নোৱাৰে এটা 41 to 421 এটা মিলাই পেলাই চাও কি হয় 4 1 2 যদি ইয়াত 1 দিলো জানিবা ইয়াত 1 দিলে হাইড্ৰোজেন ইফালে দুটা হয় কিন্তু এইফালে হাইড্ৰোজেন ইয়াত 4 দিয়া লগে লগে হাইড্ৰোজেন কিটা আছে 4টা আছে গতিকে 4 1 2 হ'ব নোৱাৰিব 4 to 1 হয় নহয় চাই লোৱা এইফালে 4 দিলা হাইড্ৰোজেন 4টা হৈ গল ইয়াত 2 দিলা হাইড্ৰোজেন হৈ গল 4টা এটা মিলি আছে আৰু বাকি অপচনটো নো কাৰেক্ট অপচন নহয় গতিকে কাৰেক্ট অপচন কোনটো হ'ব লাগিব অপচন সি আৰু ইয়াৰ y জায়গাত আমি কি বহাব লাগিব 2 বহাব লাগিব আৰু z ৰ ঠাইত আমি কি বহাব লাগিব 1 বহাব লাগিব z ৰ ঠাইত যদি 1 বহাও এফালে Cl দুটা থাকিব আৰু এফালে Cl দুটা আছে ইয়াত Cl দুটা ইয়াত Cl দুটা Cl 4টা হৈ গল আৰু এফালে 4 দিয়াৰ লগে লগে HCl 4টা মানে ইয়াত থকা Cl 4টা গতিকে আমাৰ কাৰেক্ট অপচনটো ওলাই আছে অপচন সি নেক্সট কোৱেশ্চনটো লৈ যাবলৈ ট্ৰাই কৰো এটো আকৌ এটা তেনেকুৱা ধৰণৰ ইকুৱেশ্যন ব্যালেন্স কৰিব লাগে a b c d 4টা কোএফিচিয়েন্ট আছে 4টা সহগ আছে বুলি কব a b c d কে 4টা ভ্যালু উলিয়াব লাগে কথা হিমানি যে তোমালোকে ইয়াত চাবা কোনটো কেমিক্যাল কোনটো এলিমেন্ট বা কোনটো মৌল দুইটা সাইডতে তো থাকিবই সেটো ফার্স্ট কথা কিন্তু কোনটো মৌল দুইটা কেমিক্যালতে নাই একেটা সাইডতে ইয়াত এটা দুটা কেমিক্যালৰ ফৰ্মুলা দি থোৱা আছে এটা হৈছে এলুমিনিয়াম অক্সাইড আৰু এটা হৈছে HCl তো ইয়াত এলুমিনিয়াম অক্সাইড আছে এলুমিনিয়ামটো লৈ পেলাই চাম এফালে এলুমিনিয়াম লৈ পেলাই চাম ভালদৰে চোৱা চাবলৈ চেষ্টা কৰা ইয়াত এলুমিনিয়াম কেটা আছে দুটা ইয়াত এলুমিনিয়াম কেটা আছে আকৌ একেই কনসেপ্ট এপ্লাই কৰিম ইয়াত যদি এলুমিনিয়াম দুটা আছে তেতিয়া এৰ ভ্যালুটো suppose মই এৰ ভ্যালুটো 1 লৈ ললো একদম সিম্পলিফাইড ফৰ্মত তোমালোকে লৈছে বা এৰ ভ্যালু 1 লৈ ললা তেতিয়া এফালে এলুমিনিয়াম দুটা থাকিব তেতিয়া সি ভ্যালুটো আমি কি ললে এফালে এলুমিনিয়াম দুটা হ'ব সি ভ্যালুটো আমি কি ল'ব লাগিব 2 ল'ব লাগিব অৰ্থাৎ এৰ ভ্যালু 1 হলে সি ভ্যালু 2 হ'বই লাগিব এই ইকুৱেশ্যনটো ব্যালেন্স কৰিবলে এৰ ভ্যালু 1 হলে সি ভ্যালু 2 হ'বই লাগিব এটা তেনেকুৱা ধৰণৰ পসিবিলিটি লৈ পেলাই চাও ইয়াত যেহেতু a b c d কেটা সিৰিয়ালি দি থোৱা আছে a b c and d 4টা সিৰিয়ালি দিয়া আছে গতিকে a b c d 4টা সিৰিয়ালি থাকিব a ৰ ভ্যালু 1 c ৰ ভ্যালু 2 a ৰ ভ্যালু 1 c ৰ ভ্যালু 2 এটো হবৰ নিচিনা লাগিছে তথাপিতো বাকি কিটা আমি চাব লাগিব ইয়াৰ a ৰ ভ্যালু 2 আৰু c ৰ ভ্যালু 2 আছে এটো হ'ব নোৱাৰে কোনো পধ্যে নোৱাৰে ইয়াৰ a ৰ ভ্যালু 1 c ৰ ভ্যালু 3 এটো হ'ব নোৱাৰে ইয়াৰ a ৰ ভ্যালু 2 c ৰ ভ্যালু 3 হ'ব নোৱাৰে গতিকে আমাৰ কাৰেক্ট অপচন ওলাই আছে অপচন এ টোই হৈছে কাৰেক্ট অপচন গতিকে প্ৰশ্নটো একেবাৰে সমাধান নকৰাকৈও তোমালোকে প্ৰশ্নটোৰ পৰা উত্তৰটো অতি সহজতে অপচন কেটাৰ পৰা উত্তৰটো অতি সহজতে উলিয়াব পাৰা কাৰণ ইয়াত 4টা অপচন দেখা দেখি নোহোৱাই থাকে সৰি 4টা অপচনৰ 3টা অপচন নোহোৱাই থাকে এটা অপচনহে বিচাৰি উলিয়াব লাগে হেতু তোমালোকে কিছুমান কোৱেশ্চন সলভ নকৰাকেও সমাধান কৰিব পাৰা গতিকে এটো ব্যালেন্স কৰি থকাৰ কোনো প্ৰয়োজন নাই তোমালোকে প্ৰসেস এপ্লাই কৰি পেলাই জাস্ট চাই পেলাই অকমান ভাবি তোমালোকে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিলে হৈ যাব Next question লৈ যাবলৈ ট্ৰাই কৰিম When aqueous solutions of potassium iodide and lead nitrate potassium iodide আছে lead nitrate আছে potassium iodide আৰু lead nitrateৰ যিকেটা aqueous solution বা যিকেটা জলীয় দ্ৰৱ এই জলীয় দ্ৰৱকেটা মিক্স কৰা হৈছে মিক্স কৰাৰ পাছত কি হল তোমাৰ an insoluble substance separates out মানে এটা অদ্ৰৱণীয় পদাৰ্থ পৃথক হৈ যায় এটা জড়িত বিক্ৰিয়াটো লাগে আমি কিটো চাব লাগিব তাৰ কাৰণে তোমালোকে পটাছিয়াম আয়োডাইড আৰু লিড নাইট্ৰেটৰ ফৰ্মুলাটো জানিব লাগিব পটাছিয়াম আয়োডাইড লিড নাইট্ৰেটৰ ফৰ্মুলা জানিব লাগিব জানা সাগে তথাপিতো মই কৈ দিছো পটাছিয়াম আয়োডাইড হৈছে Ki লিড নাইট্ৰেট হৈছে PbNO3 হোল 2 এতিয়া এটো হৈছে দ্বি অপসৰণ বিক্ৰিয়া ইয়াত এনায়নবোৰ এক্সচেঞ্জ হৈ যায় গতিকে পটাছিয়ামৰ লগত নাইট্ৰেট আহিব KNO3 আৰু লিডৰ লগত আয়োডাইড আহিব কিন্তু লিডটো Pb2+ হয় হেতু কাৰণে PbI2 হ'ব লাগে এতিয়া এই কেমিক্যাল কেটা থকা ইকুৱেশ্যনবোৰ বিচাৰি দিয়া ইয়াত পটাছিয়াম আয়োডাইড ঠিকে আছে কিন্তু PbNO3 হোল 2 নাই গতিকে এটো কাৰেক্ট অপচন হ'ব নোৱাৰে সেকেন্ডটো চোৱা পটাছিয়াম আয়োডাইড লিড নাইট্ৰেট ঠিকে আছে
লিড আয়োডাইডো ঠিকে আছে, পটাছিয়াম নাইট্ৰেটো ঠিকে আছে, এইটো হোৱাৰ পসিবিলিটি আছে, হ'ব পাৰে। বাকি অপচন কেইটা আমি চাব লাগিব। থাৰ্ডটো চোৱা, পটাছিয়াম আয়োডাইড ঠিকে, লিড নাইট্ৰেট ঠিকে, লিড আয়োডাইড ভুল হৈ আছে, গতিকে এইটো কাৰেক্ট অপচন হ'ব নোৱাৰে। পটাছিয়াম আয়োডাইড, লিড নাইট্ৰেট এইটোও ভুল হৈ আছে, কাৰেক্ট অপচন ওলাই গ'ল এইটো। গতিকে চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচন উলিওৱাটো একেবাৰে সহজ। গোটেই চাৰিটা অপচন যেতিয়া চাবা ভালদৰে, তেতিয়া যিকেইটা নহয় দেখা দেখিকে ওলাইয়ে যায়। বাছ তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনত এই যিবোৰ ফৰ্মুলা আছে সেই ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব, তাৰ কাৰণে কোনটো আয়নৰ কি চাৰ্জ থাকে বা আধান থাকে সেই কথাটো তোমালোকে জানিব লাগিব। এতিয়া আমি নেক্সট পাৰ্টটো লৈ যাওঁ, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে এইটো, দ্য বেলেন্স কেমিকেল ইকুৱেশ্যন শ্বয়িং ৰিয়েকশ্যনছ বিটুইন কুইক লাইম এণ্ড ৱাটাৰ। মানে পুৰা চূণ আৰু পানীৰ মাজত হোৱা যিটো বিক্ৰিয়া, সেই বিক্ৰিয়াটোৰ যিটো সন্তুলিত সমীকৰণ বা বেলেন্স কেমিকেল ইকুৱেশ্যন, সেইটো ইয়াৰ পৰা বাছি উলিয়াব লাগে। পটাছিয়াম আয়োডাইড, পানী ঠিকে আছে, কেলছিয়াম হাইড্ৰক্সাইড ফৰ্মুলাই ভুল। অপশ্যনবোৰ চাবা, অপশ্যনবোৰ চাই যিবোৰত ফৰ্মুলা ভুল সেইখিনি ডাইৰেক্ট কেনচেল আউট কৰিবা। এইটো হ'ব নোৱাৰে, কাৰণ কেলছিয়াম হাইড্ৰক্সাইড ভুলকৈ লিখি থোৱা আছে। কেলছিয়াম অক্সাইড, ৱাটাৰ, কেলছিয়াম হাইড্ৰক্সাইড, হাইড্ৰজেন গেছ, হিট। বেলেন্স বুলি কৈছে ন, গতিকে দুইটা চাইডে বেলেন্স হৈ থাকিব লাগিব। এতিয়া এইফালে হাইড্ৰজেন দুটা আছে, এইফালে ইয়াত হাইড্ৰজেন দুটা, ইয়াত হাইড্ৰজেন দুটা, ইয়াত হাইড্ৰজেন চাৰিটা হৈ গ'ল, এইটো বেলেন্স হ'বই নোৱাৰে। নেক্সটটো চোৱা, কেলছিয়াম অক্সাইড, পানী, তাৰপিছতে কেলছিয়াম হাইড্ৰক্সাইড, হিট। কেলছিয়াম অক্সাইড ঠিকে আছে, পানীৰ ফৰ্মুলা ঠিকে আছে, কেলছিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা ঠিকে আছে, এটা বেলেন্স হৈ আছে নাই চোৱা। কেলছিয়াম এফালে এটা, এইফালে কেলছিয়াম এটা, এইফালে অক্সিজেন এটা, এটা দুটা, এইফালে অক্সিজেন দুটা, এইফালে হাইড্ৰজেন দুটা, এইফালে হাইড্ৰজেন দুটা, মিলি আছে, গতিকে এইটো হোৱাৰ পসিবিলিটি আছে। লাষ্টৰটো চাই লওঁ, কেলছিয়াম অক্সাইড, এইফালে পানী আছে, কেলছিয়াম হাইড্ৰক্সাইড আছে, O2 গেছ আছে, কেলছিয়াম দুটা ঠিকে আছে, অক্সিজেন তাৰ আগত 2 আছে, ইয়াত অক্সিজেন তাৰ আগত 3 আছে, মানে এইফালে অক্সিজেন দুটা, এইফালে অক্সিজেন তিনিটা, পাঁচটা অক্সিজেন। কিন্তু ইয়াত যদি চোৱা অক্সিজেন দুটা অলৰেডি আছে, ইয়াত অক্সিজেন তিনিটা, আকৌ এইফালে 2 আছে, ইয়াত 6টা অক্সিজেন, 6 2 8টা, এইফালে 8টা অক্সিজেন আছে, এইফালে আছে কেইটা অক্সিজেন মাত্ৰ 3 2 5টা অক্সিজেন, গতিকে বেলেন্স হৈ থকা নাই, এইটো হ'ব নোৱাৰে। সেইকাৰণে আমাৰ এই প্ৰশ্নটোৰ যিটো কাৰেক্ট অপশ্যনটো কি হয়, অপশ্যন চি। এতিয়া আমি বিদ্যুৎ চেপ্টাৰটো কেইটামান কুৱেশ্যন কৰিবলৈ ওলাইছো, 3-4টামান কুৱেশ্যন কৰিম। যেটো ফাৰ্স্ট কুৱেশ্যন তোমালোকে চাবলৈ চেষ্টা কৰা, টু ৰেজিষ্টাৰ্ছ অফ ৰেজিষ্টেন্সেছ 2 ohm and 4 ohm, এটো 2 ohm আৰু 4 ohm হ'ব লাগিছিলে দেই। when connected to a battery will have 2 ohm আৰু 4 ohm। এই ৰোধক দুটা আমি কি কৰিছো, কানেক্ট কৰিছো, বেটাৰীৰ লগত কানেক্ট কৰিছো। তাত খালি অপশ্যন কেইটা দি থোৱা আছে, বেটাৰীৰ লগত 2 ohm আৰু 4 ohm ৰেজিষ্টেন্সৰ দুটা ৰেজিষ্টৰ কানেক্ট কৰা হৈছে বা ৰোধক কানেক্ট কৰা হৈছে। এতিয়া আমাৰ অপশ্যন কেইটা কি দিয়া আছে, ফাৰ্স্ট অপশ্যন দিয়া আছে চোৱা, সেম কাৰেন্ট ফ্লোইং থ্ৰু দেম when connected in parallel। প্যাৰেলেলি কানেক্ট কৰিলে সেম কাৰেন্ট পাছ হ'ব পাৰে নে নহয়? প্যাৰেলেলি কানেক্ট কৰিলে, প্যাৰেলেলি বা সমান্তৰালভাৱে কানেক্ট কৰিলে, এনেকুৱা হয় ন ডায়াগ্ৰাম। মই জাস্ট ইয়াতে দেখাই দিছো, সমান্তৰালভাৱে কানেক্ট কৰিলে ডায়াগ্ৰামটো এনেকুৱা হ'ব। আৰু কাৰেন্টটো যেতিয়া যাব, কাৰেন্টটো এইটো অংশৰ মাজেদি আৰু এইটো অংশৰ মাজেদি বেলেগ বেলেগ কাৰেন্টহে পাছ হ'ব। কিন্তু ইয়াত কি কৈছে, সেম কাৰেন্ট ফ্লোইং থ্ৰু দেম when connected in parallel, এইটো হ'ব নোৱাৰে, কোনো পধ্যেই হ'ব নোৱাৰে। সেকেন্ডটো কি দিয়া আছে চোৱা, সেম কাৰেন্ট ফ্লোইং থ্ৰু দেম when connected in series। যেতিয়া সিৰিজ বা শ্ৰেণীবদ্ধভাৱে কানেক্ট কৰা হয়, তেতিয়া কিন্তু সিহঁতৰ মাজেদি সেম কাৰেন্ট পাছ হয়, এইটো হোৱাৰ পসিবিলিটি আছে। নেক্সটটো চাওঁ, সেম পটেনশিয়াল ডিফাৰেন্স across them when connected in series। সিৰিজত কানেক্ট কৰিলে, শ্ৰেণীবদ্ধভাৱে কানেক্ট কৰিলে, এইটো চাই ল'বা দেই, বহুত বেছি দৰকাৰী হয়। শ্ৰেণীবদ্ধভাৱে কানেক্ট কৰিলে দুইটা ৰোধকৰ মাজেদি সেম কাৰেন্ট পাছ হয়, কিন্তু ইহঁতৰ পটেনশিয়াল ডিফাৰেন্স বা বিভৱভেদ সেম নহয়, সমান বিভৱভেদ নাথাকে। কিন্তু ইয়াত কি কৈছে, সেম পটেনশিয়াল ডিফাৰেন্স across them when connected in series, এইটো হ'ব নোৱাৰে। লাষ্টটো কি দিয়া আছে, ডিফাৰেন্ট পটেনশিয়াল ডিফাৰেন্সেছ across them when connected in parallel। প্যাৰেলেলি যেতিয়া থাকে, তেতিয়া ইয়াৰ আৰু ইয়াৰ মাজেদি ডিফাৰেন্ট কাৰেন্ট পাছ হয়, কিন্তু দুইটাৰে পটেনশিয়াল ডিফাৰেন্স কি থাকিব, সেম থাকিব। কাৰেন্ট ডিফাৰেন্ট, বেলেগ বেলেগ কাৰেন্ট পাছ হয়, কিন্তু পটেনশিয়াল ডিফাৰেন্স সেম থাকে। কিন্তু ইয়াত কি কৈছে, প্যাৰেলেলি যেতিয়া কানেক্ট কৰা হয়, তেতিয়া পটেনশিয়াল ডিফাৰেন্স across them কি থাকিব, ডিফাৰেন্ট থাকিব বুলি কৈছে, সেইটোও নহয়। গতিকে আমাৰ এই প্ৰশ্নটোৰ যিটো কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। বিয়ে হৈছে আমাৰ এই প্ৰশ্নটোৰ কাৰেক্ট অপশ্যন। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। এই কুৱেশ্যনটোত চাবা তোমালোকে,
3 2 ohm resistances are connected so as to make a triangle. তিনিটা 2 ohm ৰোধ থকা ৰোধক আমি এনেকুৱাকৈ সংযোগ কৰিবলৈ চেষ্টা কৰিছো যাতে সিহঁতে কি কৰে এটা ত্ৰিভুজ গঠন কৰে the resistances between them between any two vertices is দুটা verticesৰ মাজৰ যেটো ৰেজিস্ট্যান্স সেইটো হ'ব এটা ত্ৰিভুজৰ নিচিনাকৈ যদি কৰিবলৈ হয় তে কানেকশনটো এনেকুৱা ধৰণৰ হ'ব চোৱা এনেকুৱা ধৰণৰ হ'ব আৰু এনেকুৱা ধৰণৰ যদি হয় তেতিয়া হলে এটো 2 ওম এটো 2 ওম আৰু এটো 2 ওম ইহন দুটা এই ওপৰৰটো আৰু এই ওপৰৰটো ইহন দুটা সিৰিজত থাকিব হয়নে শ্ৰেণীবদ্ধভাৱে থাকিব যদি শ্ৰেণীবদ্ধভাৱে থাকে তেতিয়া ইহন দুটাৰ টোটাল ৰেজিস্ট্যান্স কিমান লাভ 4 লাভ আৰু তলৰ এই যেটো 2 ওম আছে হেতু ইয়াৰ লগত কেনেকৈ থাকিব প্যাৰেলালি থাকিব গতিকে এই 4 ওম আৰু এফালে 2 ওম ইহন দুটা থাকিব প্যাৰেলাল কানেকশন এটা প্যাৰেলাল যদি হয় প্যাৰেলাল হ'বলে হলে আমি টোটাল ৰোধ উলিয়াবলৈ আমি কি কৰিম টোটাল ৰোধ উলিয়াবলৈ আমি কৰিব লাগিব 1/r p equal to 1/4 plus 1/2 এটো কৰিলে এলসিএম ললে এলসিএম 4 আহিব ওপৰত আহিব 3 আৰু 1/rp equal to 3/4 আছে গতিকে rp equal to কি আহিব 4/3 কারেক্ট অপশন হ'ব আমাৰ 4/3 ওম যেটো আমাৰ অপশন কোনটোত আছে ডি অপশনত আছে গতিকে এই প্ৰশ্নটোৰ কাৰণে কারেক্ট অপশনটো কি হ'ব ডি অপশন হ'ব এতিয়া আজিৰ ভিডিওটোত আমি বহুত কেটা কোৱেশ্চন ডিসকাস কৰিলো দুটা কোৱেশ্চন আমি বিদ্যুৎ চেপ্টাৰটোৰ পৰা আনিলো আৰু বাকি কেটামান কোৱেশ্চন আমি আনিলো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ পৰা তোমালোকে নিশ্চয় কোৱেশ্চনছ খিনি ভাল পালা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা কম সময়ত কৰিব পাৰিবা এনো মোৰ ভিডিওটোত ডিসকাস কৰি থাকোতে বহুত সময় গৈছে গতিকে তোমালোকে এইকেটা কোৱেশ্চন হয়তো 4-5 মিনিটত শেষ কৰিব পাৰিবা বাকি তোমালোকৰ প্ৰিপাৰেচন কৰি আছা চাগে সকলোৱে কৰি থাকিবা আৰু ভিডিও আহি আছে তোমালোকে চাই থাকিবা ধন্যবাদ